ৰাসলীলা যাক কোৱা হয় ৰসৰ লীলা ৰসৰ সমাহাৰ সেই ৰসৰ নাম হ'ল ভক্তি ৰস ভাগৱত এনে এক উত্তম শাস্ত্ৰ যি শাস্ত্ৰৰ মাধ্যমেৰে আমি হৰিধাৰী মনুষ্য নামৰ জীৱতত্বই নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিলে সেই জীৱতত্বই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি সাধন কৰিব পাৰে আৰু তাকে আমি আজি অকণমান আলোচনাৰ বাবে আগবঢ়া হৈছে ভগৱন্ত পুৰুষে দ্বাপৰ যুগত মথুৰা নগৰত কংসৰ লৌহ কাৰাগাৰত অন্ধকাৰ ৰাতি মহাসন্ত বসুদেৱৰ ঔৰসত মহাসতী দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰি যমুনা নদীৰ সিপাৰে গোকুল ধামত নন্দ যশোদাৰ গৃহত একলা দুকলাকৈ ডাঙৰ হৈ বৃন্দাবন ক্ষেত্ৰত কেনেকৈ গোপীসকলৰ লগত ভক্তি ৰস ৰাসলীলা সম্পন্ন কৰিছে তাকে আমি অকণমান আলোচনাৰ বাবে আগবঢ়া হৈছে কৃষ্ণৰ ৰাসলীলা শ্ৰীকৃষ্ণৰ গীতধ্বনিত বিমোহিতা গোপীসকলৰ বনলৈ গমন কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জগন্নাথ জগতৰ আদি মূল গোপৰূপ ধৰি হৰি তাৰিলা গোকুল বৃন্দাবনে আনন্দে কৰিয়া ৰাস ক্ৰীড়া গোসাইলা গোবিন্দে গোপিকাৰ কাম পীড়া যিজন জগতৰ আধাৰ গুৰুজন বস্তুৱে সেইজনা ভগৱন্ত কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নামেৰে তেৰাৰ চৰণত সেৱা নিবেদন কৰি জয় জয়কাৰ ঘোষণা কৰিছে সেয়া হ'ল জয় জগন্নাথ জগতৰ আদি মূল যিজনে গোপৰ ৰূপ ধাৰণ কৰি গোকুলৰ সমস্ত জীৱক কৃপা বৰ্ষণ কৰিছে আৰু সেইজন ভগৱন্ত পুৰুষে বৃন্দাবন ক্ষেত্ৰত আনন্দ মনেৰে গোপীসকলৰ লগত ৰাস ক্ৰিয়াৰ মাধ্যমেৰে গোপীৰ কাম পীড়া নাশ কৰিছে আৰু তাকেই গুৰুজন বস্তুৱে সুন্দৰভাৱে আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যক উপদেশ প্ৰদান কৰিছে ৰামে শুনিও বুধ জনম সাফলি কাম জয় নামে ইটো কেশৱৰ কেলি মুখ যেবে পাইবা পাব কৰিয়া নিৰ্জান কৃষ্ণ কথা মৃত কৰা কৰ্ণ ভৰি
পান সেই সুধীবৃন্দ তোমালোকে জন্মৰ সফল সমাপ্তিৰ বাবে ভগৱন্ত পুৰুষে যি ভক্তিৰ ৰস যুক্ত ৰাস লীলা কৰিছে তাক এক মনে যদি শ্ৰৱণ কৰা তাক যদি এক মনে দৰ্শন কৰা তেতিয়াহ'লে মোক্ষ প্ৰাপ্তিৰ বাবে তোমালোকৰ দুৱাৰ মুকলি হৈ যাব আৰু ভগৱন্ত পুৰুষৰ এই ৰাসক ক্ৰিয়া গুৰুজন বস্তুৱে নাম দিছে কামজয় কেলি কামজয় মানে কাম প্ৰিয়াক দমন কৰিব পৰা যি নীতি নিৰ্দেশনা পাঠৰ মাধ্যমেৰে গুৰুজনাই দৰ্শন কৰাব সেয়া কেৱল ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ দ্বাৰাহে সম্ভৱ তাৰে এটা সৰু দৰ্শন এই যে কাৰ্যসূচী অনুসৰি 10 বজাতে আজি অনুষ্ঠান ভাগ হ'ব লাগিছিল কিন্তু আহি 1 বজাতহে আৰম্ভ হৈছে তাৰ বাবে হয়তো আপোনাসবে ৰৈ থাকোতে নিশ্চিত ৰূপত অকণমান হলেও অধৈৰ্য হৈছে খং উঠিছিল কিন্তু এই যে 1 বজাৰ সময়ত পুনৰ কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰা হ'ল কৰ্ণপথে পদ্মমুখ সন্তে তৎক্ষণাৎ সমস্তখিনি ইয়াৰ আগতে যি ক্ৰোধ বা খং বা অধৈৰ্য হৈ আছিল সকলোখিনি নৎসাত হৈ গ'ল এতিয়া আমাৰ কাৰো মনত কাৰো প্ৰতি বেয়া ভাৱ নাই কিন্তু অকণমান আগতে সেই ভাৱনাটো আছিল গুৰুজনাই কৈছে যে ভকতৰ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত যেতিয়া কৰ্ণপথেৰে আমি হৰিধাৰী মনুষ্যৰ হৃদয় পদ্মত গৈ কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম তত্ত্বক প্ৰৱেশ কৰাই দিম তৎমুহূৰ্ততে হৃদয়ৰ মাজত ইতিমধ্যে সোমাই থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দৈশ্য অহংকাৰ অসূয়া অপ্ৰীতি মদ মাশ্চৰ্য আদি সমস্তখিনি ৰিপু অশুভ শক্তি পলাই ভাত মাৰে আৰু বৰ্তমানো সেয়াই হৈছে যদি সেয়া নহলহেঁতেন তেতিয়াহ'লে আপোনাসবে এটা হলেও কথা পাতিলহেঁতেন এষাৰ হলেও বাক্য উচ্চাৰণ কৰিলহেঁতেন কিন্তু এই যে আপোনাসবে মৌন হৈ আছে তাৰ দ্বাৰা আমি এনেধৰণে কথাখিনি শাস্ত্ৰসন্মতে বুজিব পাৰো যে ভগৱন্ত পুৰুষৰ সেই অমৃতময় নাম কৰ্ণ ভৰি ভৰি যদি আমি পান কৰোঁ তেতিয়াহ'লে জীৱতত্ত্বই মোক্ষ প্ৰাপ্তিৰ দুৱাৰ অতি সোনকালে মুকলি হৈ যায় আৰু জীৱনৰ সফল সমাপ্তি হয় তাকে গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে ৰাম শৰৎ কালৰ ৰাত্ৰি আদি বিতুপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন দেখি যোগ মায়া বলে হৰি হেতহিত ৰাখ ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন মাধৱ গুৰুজনাই ঘোষা শাস্ত্ৰত এজোকা ঘোষাই আমাক উপদেশ প্ৰদান কৰিছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই তাৰ এটা উদাহৰণ দিছে যেহেন শৰৎ কালে জলৰ যতেক মল স্বভাৱতে নিৰ্মল কৰয় যেনেকৈ বাৰিষা কালৰ ঘোদা পানী টোপা শৰৎ কাল আগমন হোৱাৰ লগে লগে চূণ ফিটকিৰি আদিবিলাক ব্যৱহাৰ নকৰাকৈও পানী নিৰ্মল হৈ যায় ঠিক তেনেকৈ ভগৱন্ত বস্তুৰ নিৰ্গুণ নাম
যেই মুহূৰ্ততে কৰ্ণপথে মুখপদ্মখন্তে আমি কলিৰ মলমতি মনুষ্যই আশ্ৰয় কৰি হৃদয় পদ্মত প্ৰৱেশ কৰাব পাৰিম, তৎ মুহূৰ্ততে হৃদয়ৰ পৰা অশুভ শক্তি নাইকিয়া হৈ যায়। আৰু বৰ্তমান পদে প্ৰকাশ কৰিছে এনেকৈ, শৰৎকাল আগমন হ'ল আৰু পূৰ্ণিমা ৰাতি বহুবিধ পুষ্পে বিকশিত বৃন্দাবন ক্ষেত্ৰত ভগৱন্ত পুৰুষে জীৱতত্বৰ লগত পৰম আত্মাই ভক্তি ৰসৰ যি দৰ্শন গুৰুজনাই কৰাইছে আমাক ৰাস ক্ৰিয়া নামেৰে প্ৰকাশিত কৰি পৰম আত্মাৰ মন জীৱ আত্মাৰ লগত খেলা কৰাৰ এই দৰ্শন যে ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল চিত্ত। ভগৱন্ত পুৰুষে চিন্তা কৰিছে যে মই ইমান দিন আছো বৃন্দাবন ক্ষেত্ৰত, গোকুল ধামৰ গোপীসকলকো মই কৃপা কৰিব লাগিব। জীৱাত্মাৰ প্ৰতীকস্বৰূপ গোপীসকলৰ লগত ভগৱন্ত পুৰুষে কৃপা কৰাৰ মানসেৰে ৰাস ক্ৰিয়াৰ আয়োজন কৰিছে। আৰু গুৰুজন বস্তুৱে সেই ছবিখন আমাক দাঙি ধৰিছে। ৰাম ৰাম ভৈলন্ত উদিত চন্দ্ৰ, পূৰ্ব দিশন্তে কামাতুৰ স্থিৰ যেন সন্তাপ মাৰ্জন্তে, অখণ্ড মণ্ডল চন্দ্ৰ দেখিল হৰি, কুমকুমে অৰুণ লক্ষ্মী মুখ পদ্ম হৰি। হৰি মানে সমান। এই শৰৎকালৰ পূৰ্ণিমা ৰাতি পূব দিশত যেতিয়া চন্দ্ৰৰ উদয় হৈছে, সেই চন্দ্ৰৰ উদয় হোৱা দৃশ্যাংশ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি, কুমকুমে অৰুণ লক্ষ্মী মুখ পদ্ম হৰি। ভগৱন্ত পুৰুষৰ প্ৰিয় পত্নী লক্ষ্মী দেৱীৰ মুখৰ যি সৌন্দৰ্যতা, সেই সৌন্দৰ্যতাৰ লগত সমান বুলি গুৰুজন বস্তুৱে শৰৎকালৰ পূৰ্ণিমা ৰাতিৰ চন্দ্ৰটোৰ কথা দৰ্শন কৰাইছে। যে চন্দ্ৰটো ইমানেই সুন্দৰ দেখা গৈছে যে স্বয়ং যেন ভগৱন্তৰ পত্নী লক্ষ্মীৰ মুখমণ্ডলহে আকাশ মাৰ্গত প্ৰকাশমান হৈছে। ৰাম বনকো দেখিলা চন্দ্ৰ, ৰশ্মিয়ে ৰঞ্জিত, সুচৰ মধুৰ কৰি হৰি গাইলা গীত, পুৰীয়া পঞ্চম নাদ বঢ়াইলা মদন, শুনি কামে বিমোহিত ভৈল গোপীগণ। আকাশ মাৰ্গত থকা সেই পূৰ্ণিমা চন্দ্ৰ ৰশ্মি আহি বৃন্দাবন ক্ষেত্ৰতো পবিত্ৰ কৰিছে। আৰু বৃন্দাবন ক্ষেত্ৰৰ গছ গছনি লতা তৃণ ঘাঁহ বন সমস্ত চন্দ্ৰৰ পোহৰ পৰি ইমান সুন্দৰ হৈ উঠিছে। সেই সৌন্দৰ্যতাক প্ৰাধান্যতা দি গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁয়ে নিজৰ দুইখন হাতৰ দহুতি আঙুলি ব্যৱহাৰ কৰি পঞ্চম সুৰত বাংশীত গীত জুৰিছে, বাংশী ধ্বনি তুলিছে, সুৰ কৰিছে। আৰু সেই সুস্বৰ মধুৰ বাঁহীৰ সুৰ শুনি
বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে গোকুলৰ গোপীসকল। পদবন্ধে প্ৰকাশ কৰিছে, শুনি কামে বিমোহিত ভৈল গোপীগণ। যি ধৰণে আপোনাৰবোৰে দহেলা ৰাস মহোৎসৱত সুন্দৰ কাৰ্যসূচীৰ দফাবিলাক নিমন্ত্ৰণী পত্ৰভাগিত পঢ়ি পঢ়ি প্ৰত্যেকজন কৃপালু বাপৰে মন পুলকিত হৈ আছে যে প্ৰথম দিনাৰ কাৰ্যসূচী কি আছিল পঢ়িলে, পঢ়াৰ লগে লগে নাই আজি ৰাতি যাব লাগিব। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰো সমস্তখিনি দফা চালে নাই আজিও যাব লাগিব। কালিতো ভাল লাগিলে, আজি কালিতকৈও ভাল লাগিব হয়তো। তৃতীয় দিনাৰ কাৰ্যসূচী দেখা পালে যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত পাঠ আৰু আলোচনা হ'ব। এনেওতো বিচাৰিয়ে থাকোঁ কৃষ্ণ নাম, স্বয়ং পাম আজি নিশ্চিত ৰূপত আজিও যাব লাগিব। এনে ধৰণে আমাৰ যি মন পুলকিত হয় তাকে এটি দৰ্শন প্ৰকাশিত হৈছে যে শুনি কামে বিমোহিত ভৈল গোপীগণ। যি ধৰণে আমি কৃষ্ণস্তু ভগৱন্তৰ নাম ভকতৰ সংগ আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সুবিধা উদ্যোক্তা মণ্ডলীয়ে 7 দিনৰ বাবে আমাক কৰি দিলে। গতিকে আমি নিশ্চিত ৰূপত যাম এই অনুষ্ঠান ভাগিলে। ঠিক তেনেকুৱা এটা ভাৱনাযুক্ত হৈ বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে ভগৱন্তৰ লগত মিলনৰ বাবে জীৱাত্মাৰ প্ৰতীক গোপীসকলে। ৰাম ৰাম চিতত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান। কৃষ্ণক দেখিতে উত্ৰাউল হুয়া বৰ, ধনী নিৰীক্ষণে সবে দিলে কল। ৰামে কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত, চাপৰিয়া ৰহুয়া লৱৰে বনত। জুনু আনু গোপী গণ লগ লাগি যায়, চলৈ অলক্ষিতে সতীয়া সবক সংকায়। ভগৱন্ত পুৰুষে সমস্তখিনি চিন্তা বাদ দি কেৱল গোপীসকলৰ কৃপাৰ কথা চিন্তা কৰি বৃন্দাবন ক্ষেত্ৰত প্ৰকাশমান হৈ আছে স্বৰূপত। আৰু ভগৱন্ত পুৰুষৰ বাংশীৰ ধ্বনি শুনি সেই ধ্বনিক লক্ষ্য কৰি কৃষ্ণকো দেখিতে উত্ৰাৱল হুয়া বৰ, ধনী নিৰীক্ষণে সবে দিলে ক লবৰ। ধনীক নিৰীক্ষণ কৰি গোপীসকলে লৰি লৰি বৃন্দাবন ক্ষেত্ৰ পাইছে। আৰু লৰি যাওঁতে তেৰা সমস্তৰ শৰীৰত পৰিধান কৰা অলংকাৰ কৰ্ণৰ কুণ্ডল দোলে জাহান্ত পথত, চাপৰিয়া আৰু হুয়া লৱৰে বনত। কাণত পিন্ধা সেই কুণ্ডলযোৰ দৌৰি যাওঁতে লৰি গৈছে। আৰু কোনো কোনো গোপী চুলি চাপৰ গছবিলাকত লাগি লাগি যোৱাৰ বাবে সেই গোপীসকলে চাপৰি মাজে মাজে দৌৰিছে, যাতে গছৰ ডাল পাতে তাৰা সমস্তক আমনি কৰিব নোৱাৰে। জুনু আনু গোপীগণ লগ লাগি যায়।
কোনো কোনো গোপিনী মনৰ যাৰ যাৰ মিল আছে তেৰা সমস্ত একেলগে থুপ খাই গৈছে 3 গৰাকী 4 গৰাকী 5 গৰাকী মান আকৌ অন্য হাতেদি চলৈ অলক্ষিতে খতিয়া হ'ব ক হংকাৰ কোনো কোনো গোপীৰ মাজত মনৰ মনোমালিন্য আছে সেই কাৰণে সেই সকলে ইজনীয়ে যাতে তেৰাক দেখা নাপায় মইহে কেনেকৈ আগতীয়াকে কৃষ্ণৰ কাষ পাওঁগৈ এই ভাবি যাৰ লগত অকণমান মনৰ অমিল হৈ আছে তেওঁতকে আগতীয়াকে পাবৰ বাবে তেওঁক নেদেখাকৈ লুকাই লুকাই গৈছে হে ৰামে আছিলে কটু কটু গোপী গাই দুই কান্দিয়া চাৰি যাই বিমোহিত হুই কতু জনী যাই দধি মথনকো এৰি আখাতে থাকিল দুগ্ধ চৰু হৈতে পৰি কোনো গোপীয়ে এৰি থৈ গৈছে তেওঁৰ গৃহত থকা গাই গৰু গাখীৰ খিৰাই থকা অৱস্থাটো গাখীৰ খিৰাই আছে সেই মুহূৰ্ততে বৃন্দাবনত ভগৱন্ত পুৰুষৰ বাঁহীৰ মাত শুনা পালে আৰু তেনেকৈ গাখীৰ খিৰোৱাটো এৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে কোনো কোনো গোপীয়ে তেওঁৰ স্বামীৰ পৰা আজ্ঞা বিচাৰোতে স্বামীয়ে যাব নালাগে এনে ধৰণে বাধা প্ৰদান কৰাৰ বাবে উপায় নাই কান্দি কান্দি হলেও স্বামীৰ বাক্য নামানি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে কোনো কোনো গোপীয়ে আকৌ দধি মন্থন কৰি থকা অৱস্থাতে যিহেতু কৃষ্ণৰ বাঁহীৰ মাত শুনা পালে সেই অৱস্থাটো তাতে এৰি বাঁহীৰ ধ্বনিক নিৰীক্ষণ কৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে আৰু কোনো কোনো গোপী আখাতে থাকিল দুগ্ধ চৰুৰ সৈতে পৰি এই যে চৰুত ভাত বনাবৰ বাবে যা যোগাৰ কৰিছিল তেনেতে চৰুত চাউল দিবলৈ নাপাওঁতে বাংশীৰ ধ্বনি কৰ্ণত পৰাৰ লগে লগে এই চৰু ভাগেই থাকিল চাউল ভাগেই থাকিল চৰুটোৱেও চাউল কেইটা দিবকে আশাতে চৰুটো থাকি গ'ল তেনে ধৰণে কৃষ্ণস্তু ভগৱন্তৰ আশ্ৰয়ৰ বাবে বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে জীৱাত্মাৰ প্ৰতীক গোপীসকল আৰু গুৰুজন বস্তুৱে আমিও সমস্ত জনাই কৈ তেনেকৈয়ে ভগৱন্ত বস্তুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে হাবিয়াস হেঁপাহ নিৰন্তৰে ৰাখিবৰ বাবে গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে আমাৰো মন হ'ব লাগিব তেনেকুৱা যে আমাৰ আজি আমুকলৈ যাব লগা আছে কোনোবা এজন বাপে যদি কয় বোলে বাপ আমুকত অনুষ্ঠান হৈছে নোযোৱা নেকি নক'ব আৰু আজি আমাৰ সৌভাগ্য নাই আমুকত কৰ্মভাগ আছে নগলেই নহয় অফিচৰ ডিউটি নকৰিলেই নহয় কিন্তু গুৰুজন বস্তুৱে কৈছে আমাৰ ভাৱনাটো কেনেধৰণে কৃষ্ণকেন্দ্ৰিক হ'ব লাগে তাৰে প্ৰমাণ এই গোপীসকলৰ স্বভাৱৰ জৰিয়তে দৰ্শন কৰাইছে ৰাম ৰাম পিয়ন্তে আছিল শিশু তাহাকো নগনি পতি শুশ্ৰূষাকো এৰি যাই কতু জনী ৰাম ৰাম সাঞ্জন্তে আছিল কতু গোপীকালী পন্তে আধা ভুঞ্জা শুয়া কতু যাই লৱৰন্তে কোনোজনী গোপীয়ে নিজৰ কেঁচুৱাটোক গাখীৰ খুৱাই থকা অৱস্থাতে ভগৱন্ত বস্তুৰ বাঁহীৰ মাত শুনাৰ কাৰণে গাখীৰ খুৱাই থকা সেই শিশুটিক তাতেই এৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে কোনো গোপীয়ে নিজৰ স্বামীক
শুশ্ৰূষা কৰি থকা সময়তে কৃষ্ণৰ বাঁহীৰ ধ্বনি শুনা পালে সেইকাৰণে প্ৰতি শুশ্ৰূষাক তাতে এৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে। কোনো গোপীয়ে ঘৰ চাফ চিকুণ কৰিবৰ বাবে মাটিৰে যে আমাৰ ঠাই মোচা বুলি যে কয়, সেই ঠাই মচিবৰ বাবে উদ্যত হৈছিলহে, তেনেতে ভগৱন্ত পুৰুষৰ বাংশীৰ ধ্বনি শুনা পালে আৰু যোৰ মাটি ততে থৈ ঘৰ মোচা কাম এৰি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে। কোনো গোপীয়ে ভোক লগাৰ বাবে এসাঁজ খাওঁতে আধা পেটি হওঁতেই কৃষ্ণৰ নাম, কৃষ্ণৰ বাঁশীৰ ধ্বনি শুনাৰ লগে লগে বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে। এতিয়া আমাৰ স্বভাৱ জানো তেনেকুৱা হয়? নিশ্চিত ৰূপত নহয়। এতিয়া গুৰুজন বস্তুৱে কৈছে গোপীসকলে ভগৱন্ত বস্তুত ইমান ভাল পাইছিল, যাৰ বাবে তেৰা সমস্তই নিজৰ সমস্ত স্বাৰ্থক একাষৰীয়া কৰি কৃষ্ণস্তু ভগৱন্তৰ চৰণ দৰ্শনৰ বাবে, কৃপা লাভৰ বাবে বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছিল। তাৰ বিপৰীতে আমাৰ দৰ্শন কি? মোৰ ধন, মোৰ জন, মই হলো মহাজন। ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। গোপীসকলে এই বুলি কোৱা নাই যে মোৰ পুত্ৰ, মানে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ গাড়ী, এই বুলি গোপীসকলে এবাৰো ভবা নাই। গোপীসকলে আপোনাৰ আমাৰ দৃষ্টিত নিজৰ বুলি ভাবি থকা সন্তানটো গাখীৰ খুৱাই থকা অৱস্থাতে মাতৃয়ে এৰি থৈ গৈছে কেৱল কৃষ্ণ কেন্দ্ৰিক ভাৱনাৰ প্ৰতি লক্ষ্য কৰি। ইমান সুন্দৰ দৰ্শন, ভক্তি মাৰ্গ, ৰসৰ সমাহাৰ, নাম হ'ল ৰাসক্ৰিয়া বা ৰাসলীলা। ৰামে কটু কুৰ ঘোষৈ গাত আশিত অঞ্জন, স্বামী কোৱানিয়া অন্ন পৰিষৈ ব্যঞ্জন, হৈয়া বিমোহিত চিত আতি কৃষ্ণ গীত, দিলে কলৰ পেলাই তলিয়া সহিত। কোনো গৰাকীয়ে নিজৰ শৰীৰৰ সৌন্দৰ্যতা ধৰি ৰাখিবৰ বাবে এই যে আমাৰ আইসকলে মুখত ঘঁহে এই ক্ৰীমবিলাক, সেই তেনেকুৱা ক্ৰীম গোপীসকলে ঘঁহিবলৈ লৈছিল সেই আইনাখন চাই। তেনেতেই কৃষ্ণ বাঁহী ধ্বনি আহি কাণত পৰিল। যৰে বস্তু ততে এৰি সৌন্দৰ্যতাৰ প্ৰতি গুৰুত্ব নিদি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে। কোনো গোপীয়ে আকৌ তেওঁৰ স্বামীক সিদ্ধান্তমুঠি দিবৰ বাবে থালখন লৈ আহিছিলহে, তেনেতেই বাংশীৰ ধ্বনি মাত শুনাৰ লগে লগে সেই থালিখন তাতে পেলাই বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে। ইমানেই ভক্তি গোপীসকলৰ। ৰাম ৰাম এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে, কৃষ্ণৰ কীৰ্তন শুনি চিত উত্তাৱলে, নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ, সেহি মতে ভৈল গোপী কৃষ্ণক সন্মুখ। এতিয়া এজন ভকতৰ কৰ্মৰ কথা গুৰুজনা উল্লেখ কৰিছে যে এৰৈ যেনেকৈ এৰি থৈ যায় কৰ্ম ধৰ্ম ভকত সকলে, কৃষ্ণৰ কীৰ্তন শুনি চিত্ত উত্ৰাৱলে। এজন ভকতে কৃষ্ণৰ নাম আশ্ৰয় কৰিবৰ বাবে যৰে কাম ততে এৰি থৈ যেনেকৈ ভকতৰ সংগলে বা নামগৃহলে ঢাপলি মেলে,
যে আজি কৃষ্ণৰ জন্মাষ্টমী আছে, আজি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা হ'ব, গতিকে মই সোনকালে যাব লাগিব। আজিৰ দিনটোত আৰু ভকতসকলে কৰ্ম কৰিবলৈ ঘৰত বাকী নথয়। যদিও কিবা থাকি যায় সেইখিনি হ'ব আৰু পাছত কৰিম বুলি কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে ভকতৰ সংগ আৰু সেই নিৰ্দিষ্ট স্থানলৈ ঢাপলি মেলে। ঠিক তেনেকৈ নেদেশন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ, সেই মতে ভৈল গোপী কৃষ্ণক সন্মুখ। পুত্ৰ দ্বাৰা বিষয়ৰ প্ৰতি আকৃষ্ট নহয় সেই চিন্তাটোক অকণমান গৰিহণা দি গোপীসকলেও বৃন্দাবন ক্ষেত্ৰত ভগৱন্তৰ কৃপা লাভৰ বাবে দৌৰ মাৰিছে। ৰামে কৃষ্ণে হৰিলন্ত চিত হৰাইল চেতন, পিন্ধয় পাৱতনিয়া ৰত্নৰ কংকন, মুণ্ডত মেখলা বান্ধৈ বলয়া কগলে, পিন্ধি পাৱে গল পাতা কটু গোপী চলে। এনেধৰণে ভগৱন্ত বস্তুৰ ফালে ঢাপলি মেলোতে কোনো কোনো গোপীয়ে থাপতে যি পালে তাকে লৈ বাটে বাটে পিন্ধি গৈছে। কোনোবাই ভৰিত পিন্ধা সেই জুনুকাযোৰকে হাততে থাপ মাৰি পালে থাউকতে, তাকে লৈ গ'ল। কোনোবা এজনীয়ে ঘৰতে পিন্ধিবলৈ হয়তো সময়কণ উলিয়াই লৈ পিন্ধি ল'লে, কোনোবা এগৰাকীয়ে বাটতে গৈ থাকোঁতে এপাত এপাতকৈ পিন্ধি গৈছে। এনেধৰণে বিভিন্ন অলংকাৰ যে যেনেকৈ থাপতে পালে, গলত গলপতা, মুণ্ডত মেখলা, এনেধৰণে পিন্ধি পিন্ধি বৃন্দাবন ক্ষেত্ৰৰ ফালে প্ৰত্যেকজনী গোপীয়ে ঢাপলি মেলিছে, কেৱল কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত হৈ। ৰামে হাতত উজন্তিকাৰো চৰণে আঙ্গুঠি, কৃষ্ণক দেখিতে কতু জনি যাই উঠি, বাহুত নুপুৰ পিন্ধৈ নকৰৈ বিচাৰ, মাৰ্গত মুকুত আৰৈ কংকালত সাৰ, পিন্ধৈ চেত নেত্ৰ শাৰী কামেও ত্ৰাৱল, ফুফুকি ওপৰ কৰৈ অঞ্চল তল, তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ, শুনিও কোৱাৰ বাবে যেন পতন্তৰ, হাতত খাৰু, আঙুলিত আঙুঠি, বাহুত নুপুৰ, মূৰত অলংকাৰ, কঁকালত হাৰ, এনেধৰণে শৰীৰৰ লজ্জা নিবাৰণৰ বাবে পিন্ধৈ চেত নেত হাৰি কামে উত্ৰাউল, বগা বৰণৰ হাৰি শৰীৰত পৰিধান কৰি ফুফাই ফুফাই বৃন্দাবন ক্ষেত্ৰত কৃষ্ণৰ সন্মুখত গৈ আউলি বাউলি হৈ গোপীসকল উপস্থিত হৈছে। আৰু গুৰুজন বস্তুৱে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ, শুনিওক আৰু আবে যেন পতন্তৰ। তৎসত্ত্বেও
গোপীসকলে কৃষ্ণক দৰ্শন পাইছিল, কৃষ্ণৰ কৃপা লাভ কৰিছিল। গতিকে সেই কলিৰ মলমতী মনুষ্য তোমৰা হবে শুনা, আমি তোমৰা হবৰ আগত এনেকুৱা আৰু উদাহৰণ আগবঢ়াই দিম। শুনা শুনিওক আৰু আবে যেন পতন্তৰ। পতন্তৰ মানে উদাহৰণ। তোমালোকৰ আগত আমি আগবঢ়াই দিম, তোমালোকে শুনা। এই যে গোপীসকলে এনেধৰণে অলংকাৰ পৰিধান কৰিছে, গোপীসকলে সাজ সজ্জা পৰিধান কৰিছে, তৎসত্ত্বেও গোপীসকলে বৃন্দাবন ক্ষেত্ৰত কৃষ্ণৰ কৃপা লাভ কৰিছে। কিন্তু ভাগৱত শাস্ত্ৰৰ ৰাসলীলা, ৰাসক্ৰিয়া বছৰে বছৰে অসম মুলুকৰ প্ৰান্তে প্ৰান্তে আশ্ৰয় কৰাৰ পাছতো ভকত বৈষ্ণৱসকলে, কৃপালু বাপাইসকলে অৰ্থাৎ আমিসকলে, তাৰ পাছতো আমি সমাজত এভাগী কৰ্ম কৰোঁতে সেই কৰ্মভাগীত নীতি নিয়মখিনি ক'ৰ পৰা পাওঁ? যে এনেকৈহে হ'ব, এনেকৈ নহ'ব। আমি যে খামোচ মাৰি ধৰি থাকোঁ কিছুমান নীতি নিয়ম, সেই নীতি নিয়মখিনি আমি ক'ৰ পৰা লওঁ? যদি গুৰুজনাই ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধত ৰাসক্ৰিয়াত গোপীসকলৰ আচৰণ, গোপীসকলৰ আচাৰ ইমান সুন্দৰভাৱে, যিটো আপোনাৰ মোৰ দৃষ্টিত কৈৰ কামাতুৰ অনাচাৰী গোপ নাৰী, কৈৰ কামাতুৰ অনাচাৰী গোপী, তৎসত্ত্বেও বৃন্দাবন ক্ষেত্ৰত কৃষ্ণক বান্ধি ৰাখিব পাৰিছিল। কিন্তু সেই দৰ্শন বছৰে বছৰে আমি প্ৰত্যেক সমাজে অসমৰ প্ৰান্তে প্ৰান্তে আশ্ৰয় কৰাৰ পাছতো আপোনাৰ মোৰ নীতি নিয়মখিনি কিন্তু বহুত খেলি মেলি। কিয় হয়? এইটোৱে হ'ল আমি গুৰু ধৰ্মক শুদ্ধ ৰূপত আশ্ৰয় কৰিব নোৱাৰাৰ দৰ্শনটো। গুৰুজনাই ইমান সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, উচ্চ নীচ, আবাল বৃদ্ধ বনিতা, সমস্ত দৰ্শন এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। সুন্দৰ দৰ্শন দিছে। কিন্তু সেই সুন্দৰ দৰ্শনক আশ্ৰয় কৰিবলৈ যাওঁতে আপুনি আমি সমাজ ব্যৱস্থাত শাস্ত্ৰৰ বিপৰীত নিয়মখিনি প্ৰায় পালন কৰা দেখা যায়। ভগৱন্ত কৃষ্ণ তত্ত্বই কংসৰ কাৰাগাৰত মথুৰা নগৰত জন্ম হৈয়ে যমুনা নদী পাৰ হৈ পিতৃ বসুদেৱৰ লগত, মানে বসুদেৱে সেই কেঁচুৱাক গোকুল ধামৰ নন্দ যশোদাৰ ওচৰত থৈ আহিছে। তাৰমানে য'ত ভগৱন্ত পুৰুষ আছিল ত'ত মায়া নাছিল। মথুৰাত কৃষ্ণৰ জন্ম হৈছে আৰু গোকুলত যোগমায়াৰ জন্ম হৈছে। আৰু ভগৱন্ত পুৰুষ মথুৰাৰ পৰা গৈ যেতিয়া গোকুলত উপস্থিত হ'ল, তেতিয়া গোকুলৰ পৰা মায়া তৎক্ষণাত মথুৰালৈ পলাব লগা হৈছে। য'ত ভগৱন্ত থাকে ত'ত মায়া নাথাকে। এতিয়া আজিও এই অনুষ্ঠান ভাগি বা 7 দিনীয়া কাৰ্যসূচী ভাগিত কৃষ্ণস্তু ভগৱন্ত স্বয়ং আছে। গতিকে এনেকুৱা অনুষ্ঠানত কোনো দিন কেতিয়াও নীতি নিয়মক লৈ খেলি মেলি হোৱাটো উচিত নহয়। এইটো শাস্ত্ৰসন্মত, কাৰণ ইয়াত মায়া থাকিব নোৱাৰে। তৎসত্ত্বেও আমাৰ সমাজ ব্যৱস্থাত কিন্তু বিপৰীত কিছু কিছু নীতি নিয়ম দেখা যায়। যেনে হিচাপ নিকাচৰ সেই মিটিংখনত বহুত খেলি মেলি দেখা যায়। এই খেলি মেলিখিনি সম্পাদক বা সভাপতিৰ দ্বাৰা প্ৰায় হয়। কিয় হয়? যদি তেওঁ কৃষ্ণকেন্দ্ৰিক ভাৱনাত আছিল, যিজনী গোপীয়ে গাখীৰ খুৱাই থকা অৱস্থাটো কেঁচুৱাটোক নিজৰ বুলি নাভাবি কেঁচুৱাক তাতে এৰি থৈ কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে, তেনে এগৰাকী গোপী জীৱাত্মা আমি হ'বলৈ চেষ্টা কৰিব লাগিব। যে ৰাইজে দিয়া ধন আমাক মাত্ৰ 7 দিনৰ বাবেহে সম্পাদকৰ দায়িত্ব দিছে। গতিকে আমি এই ধন
খেলি মেলি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমি ব্যৱহাৰ কৰিলে নহ'ব এনে ধৰণৰ চিন্তা আমি শাস্ত্ৰসন্মতে নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু বাকীখিনি কথাটো আছেই সমস্তজনেৰে জ্ঞাত হেৰা কৃষ্ণৰ নিমিত্তে কৰ্ম ভকতে কৰন্তে যদি ছিদ্ৰ পৰৈ মনে কৃষ্ণক স্মৰন্তে ৰাম ৰাম তথাপি সাফল কিনিচিতে কোনোহি বৃথা সেহি মত ভৈল হবে গোপিকাৰ কথা কৃষ্ণৰ নিমিত্তে ভকতে কেৱল কৰ্ম কৰিব লাগে আৰু সেই কৰ্মত যদি কেনেবাকৈ ছিদ্ৰ ৰৈ যায় মানে অপৰাধ ৰৈ যায় তথাপিতো সেই অপৰাধ কৃষ্ণক স্মৰণ কৰা মাত্ৰকে নাশ হৈ যায় সেইকাৰণে আমাৰ প্ৰত্যেকজন বাপায়ে মাধৱ গুৰুজনাই দিয়া এজোকা কাকুতি ভগৱন্তক সন্তুষ্ট কৰিবৰ বাবে প্ৰাৰ্থনা কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু নাপালো বিচাৰি হে প্ৰভু তোমাক কি দিলেনো তুমি সন্তুষ্ট হবা সেই কথাটো আমি বুজিও পোৱা নাই ভাল ধৰণে আৰু কি বস্তু দিলে তুমি সন্তুষ্ট হবা সেই বস্তু আমি বিচাৰিও পোৱা নাই বস্তু কেভাগি নামো দিছে জল দি পুজিলোহেঁতেন মাছে বিতালিলে পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে এই সকলোখিনি প্ৰভু চোৱা হৈ গ'ল গতিকে চোৱা বস্তুৱে তোমাক সেৱা কৰিলে প্ৰভু তুমি জানো সন্তুষ্ট হবা নিশ্চয় নোহোৱা সেইকাৰণে গুৰুজনে এটা উত্তম দৰ্শন দিলে ও যেই বস্তু দিও প্ৰভু সেই বস্তু চোৱা তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা ভকতৰ কৰ্ম কেৱল সেইটোহে যে যি বস্তুৱে দিব বিচাৰো সেইটোৱে চোৱা সেইকাৰণে চোৱা নোহোৱা বস্তু ব্ৰহ্মাণ্ডত এটাই আছে সেইটো হ'ল তোমাৰ নাম গতিকে তোমাৰ নামেই আমি সদা সৰ্বদা পুৱা আৰু গধূলি তোমাক আমি সেৱা কৰিম এই কৰ্মটো আমি কৰো নকৰো এইটো আমি নিজে নিজেহে বুজি পাম এতিয়া বছৰে বছৰে ৰাস পাতিছো বছৰে বছৰে জন্মাষ্টমী পাতিছো বছৰে বছৰে গুৰুজনাৰ কৰ্ম কৰিছো কিন্তু পুৱা গধূলি সেই নিয়মটো পালন কৰিছো নে নাই কৰা যদি কৰিছো শাস্ত্ৰৰ লগত মিলিছে আৰু যদি নাই কৰা তেতিয়াহ'লে আমি কোনকেইটা কৰিছো দুগ্ধ দি ভগৱন্তক সেৱা কৰো হয় কোনো কোনো বাপ আইৰ চিন্তাত শিৱ ভগৱান শিৱলিংগ সেৱা কৰাৰ নিয়ম কিছুমানে পালন কৰে ব্যক্তিগতকে কোনো আপোনাভাৱে গাত পাতি নল'ব কথাখিনি মাত্ৰ আমি এটা বিষয়তহে টানি অনা হৈছে যে কোনোৱে শিৱক ভগৱান ভাবে সেইটো তেওঁৰ বিষয়বস্তু কোনোৱে কৃষ্ণক ভগৱান মানে সেইটো তেওঁৰ বিষয়বস্তু প্ৰত্যেকে ৩৩ কোটি দেৱতাৰ কাৰোবাক ভগৱান হিচাপে মান্যতা প্ৰদান কৰে সেইটো কোনোবাই জানি কৰে কোনোবাই নাজানি কৰে পাৰ্থক্য মাত্ৰ ইমানেই কিন্তু মূল কথা হ'ল যে শিৱক ভগৱান বুলি ভাবিছে আমাৰ তাত ক'ব লগা একো নাই কিন্তু কথাটো হ'ল যে শিৱলিংগত যেতিয়া গাখীৰ ঢালি সেৱা কৰিম গুৰুজনাই কৈছে দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে দামুৰিয়ে যে পি দিলে সেইকাৰণে দুগ্ধ চোৱা হৈ গ'ল গতিকে তোমাক আমি দুগ্ধ দি পূজা কৰিবলৈ সেৱা কৰিবলৈ ইচ্ছা আছিল কিন্তু তুমিতো চোৱা বস্তু গ্ৰহণ নকৰা প্ৰভু সেইকাৰণে দুগ্ধ দি তোমাক আমি সেৱা নকৰো প্ৰভু এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে গতিকে চিন্তাখিনি আমি কেনে ধৰণে কৰিম তাৰ পাছত ৩৩ কোটি দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠতম দৰ্শন দেৱ হিচাপে কাক আখ্যা দিছে শাস্ত্ৰই কাৰ কথা প্ৰকাশ কৰিছে সেইটো দৰ্শন আমি ৰাস ক্ৰিয়াৰ প্ৰথম দিনাৰ দৰ্শনীতে আমি সকলোখিনি দৰ্শন পাওঁ
যে গোকুল বৃন্দাবন ক্ষেত্ৰত গোকুল ধামত গৈ যেতিয়া কৃষ্ণ তত্ত্ব বসুদেৱে থলে আৰু যোগমায়াক যেতিয়া মথুৰালৈ লৈ আহিল ভগৱন্ত পুৰুষে গোকুল ধামত 3 মাহতে প্ৰথম কংসৰ অনুচৰ পুতনাক বধ কৰিছে প্ৰথম পুতনাক বধ কৰিছে 3 মাহত এটি কেঁচুৱাই বিশালকায় শৰীৰৰ পুতনা নামৰ ৰাক্ষসীক বধ কৰিব পৰাটো কেতিয়াও সম্ভৱ নহয় এয়া সম্ভৱ হয় কেৱল ঈশ্বৰ পুৰুষৰ ক্ষেত্ৰত সেইকাৰণে আমি সকলোৱে কৃষ্ণ তত্ত্ব ঈশ্বৰ দৰ্শন গুৰুজন বস্তুৱে আমাক দেখুৱাই আছে এনে ধৰণে অঘাসুৰ বকাসুৰ ধেনুকাসুৰ চক্ৰবাদ আদি বিভিন্ন অসুৰক নিধন কৰিছে এতিয়া সেই অসুৰবিলাকক নিধন কৰি কৃষ্ণ তত্ত্বই কালিয় দমন কৰিছে কালিয় দমন কৰাৰ পাছত তেওঁ বৃন্দাবন ক্ষেত্ৰত ৰাস ক্ৰিয়া কৰিছে আৰু ৰাস ক্ৰিয়া কৰাৰ পাছত তেৰা মথুৰালৈ আহি সেই অনুচৰবিলাকৰ যিজন গুৰিয়াল মানে মুখিয়াল নাম হ'ল কংস সেই কংসক আহি বধ কৰিছে মথুৰাত এইখিনি কাহিনীৰ মাধ্যমেৰে একোটা দৈত্য বা অসুৰ হয় কিন্তু এটা সময় আছিল দেৱতা স্বৰ্গত আছিল দানৱ বা অসুৰবিলাক পাতালত আছিল এটা সময় আছিল ভাগে ভাগে আছিল সত্য যুগ তাৰ পাছত ত্ৰেতা যুগত অসুৰ আৰু দেৱতা একেখন পৃথিৱীতে থাকিবলৈ ল'লে দেৱতাৰ প্ৰতীক ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন ভগৱন্ত 4 অংশে অৱতাৰ হয় আৰু অন্যহাতে অসুৰৰ প্ৰতীক ৰাৱণ কুম্ভকৰ্ণ আদি যিসকলৰ কথা আমাৰ সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত সকলো পৃথিৱী নামৰ এই স্থানতে আছে ত্ৰেতা যুগত একেখন মজিয়াতে থাকিবলৈ ল'লে তাৰ পিছত দ্বাপৰ যুগত দেৱতাৰ প্ৰতীক যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ আৰু অসুৰৰ প্ৰতীক হ'ল 100 কৌৰৱ সহিতে জৰাখণ্ড শিশুপাল দন্তবক্ৰ আদিবিলাক ক'ত থাকিল একেটা বংশতে থাকিবলৈ ল'লে দ্বাপৰ যুগত একেটা বংশতে সোমাই পৰিল দেৱতা আৰু অসুৰ তাৰ পাছত আহিল কলিযুগত অসুৰ আৰু দেৱতা একেটা শৰীৰতে বাস কৰিবলৈ ল'লে সেইকাৰণে আমি সেই যে দ্বাপৰ যুগত একেটা বংশতে থকা অসুৰ কৃষ্ণ তত্ত্বই বৃন্দাবন ক্ষেত্ৰত বা গোকুল ধামত পুতনাকে ধৰি অঘাসুৰ বকাসুৰ ধেনুকাসুৰ চক্ৰবাদ কালিয় দমন শংখচূড় আদি দৈত্যবিলাকক বধ কৰা মানে সেই আসুৰিক শক্তিবিলাক আহি কলিযুগত আমাৰ শৰীৰতে আছে এতিয়া শৰীৰত থকা সেই আসুৰিক শক্তিবিলাকক পুতনা ধেনুকাসুৰ বকাসুৰ অঘাসুৰ আদি আসুৰিক শক্তিবিলাকক নাশ কৰিবৰ বাবে গুৰুজনাই এটাই দৰ্শন দিলে কৃষ্ণস্তু ভগৱন্তক পোনে দৰ্শন নোপোৱা সেইকাৰণে তেৰাৰ নাম দুখন দুৱাৰেৰে যদি শৰীৰত আশ্ৰয় কৰি থাকিব পাৰা তেতিয়াহ'লে অসুৰবিলাক আপোনা আপুনি নাশ হৈ গৈ থাকিব সেই দুখন দুৱাৰ হ'ল মুখ পদ্মহন্তে আৰু কৰ্ণহন্তে যদি কোৱাৰ সৌভাগ্যৱন্ত হৈছা তেতিয়াহ'লে কৃষ্ণ কথা কোৱা প্ৰথম স্কন্ধত ভাগৱতত গুৰুজন বস্তুৱে উল্লেখ কৰিছে কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ কাল মানে সময়ৰ লগে লগে বিষয় সম্বন্ধীয় সুখ ভোগ কৰিবৰ বাবে এজন মনুষ্যই কি কৰ্ম কৰিব লাগিব সেইটো সময়ে সেই মনুষ্যক নিজে শিকাই যাব সেইখিনি কথা সেই ব্যাস তুমি ভাগৱতত নিলিখিবা এই বুলি দেৱঋষি নাৰদে উপদেশ দিছে আৰু উপদেশ দিব লাগিব তুমি কৃষ্ণ কেন্দ্ৰিক কথাখিনি আৰু সেইকাৰণে আমিও যদি ক'বলৈ সৌভাগ্যৱন্ত হওঁ যে অনুষ্ঠান ভাগী উদ্বোধকৰ দৰে এটা দায়িত্ব যদি আমি কোনোবাই ইয়াত থকা বাপ এজনে পাওঁ তেতিয়াহ'লে আমি উদ্বোধনত বা ভাষণটোত আমি কৃষ্ণ কথাটোক মুখ্য হিচাপে আশ্ৰয় কৰিব লাগিব
আৰু শ্ৰৱণকৰ্তা হিচাপে আমি যদি সুবিধাকণ পাওঁ তেতিয়াহ'লে শ্ৰৱণত কেৱল কৃষ্ণস্তু ভগৱন্তৰ নামকহে প্ৰাধান্যতা দিব লাগিব। তেতিয়াহে এই আখৰিক শক্তিবিলাক শৰীৰৰ পৰা আপোনা আপুনি নাশ হৈ গৈ থাকিব। কিমতে ভকতি কৰিব তোমাতো হৰিয়ে, মই মোৰ সমতি নাজানো তাৰো উপায় ৰাম ৰাম। হে প্ৰভু, তোমাক কেনেকৈ ভক্তি কৰিব লাগে মই নাজানো, কাৰণ মই মহামূৰ্খ। মহাবলৱন্ত দুৰ্বাসনা ঘূৰ, হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নাযায় ৰাম ৰাম। হে প্ৰভু, আমাৰ শৰীৰটোত থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ ৰূপী অসুৰবিলাক, অশুভ শক্তিবিলাক ইমানেই শক্তিশালী, মহাবলৱন্ত। দুৰ্বাসনা ঘূৰ, এই দুৰ্বাসনাবিলাক মহাশক্তিশালী। প্ৰভু, আমাৰ মনৰ পৰা খেদিলেও আঁতৰি দেখোন যাবই নোখোজে। প্ৰমাণ, ইয়াত বহি থাকোঁতে আমি ঠিকেই থাকিম, কিন্তু ইয়াৰ পৰা যেতিয়া গুচি যাম তেতিয়া আমি বাটত কি কথা পাতি যাম সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰিব আমি ইয়াত শুনা কথাখিনি শুদ্ধ ৰূপত শুনিলো নে নাই শুনা, সেই বিষয়বস্তু। ভাগৱতৰ পদে আমাক এনেধৰণে ৰাস ক্ৰিয়াৰ মাধ্যমেৰে আমাৰ হৰিৰূপী নামগৃহভাগী, মানে প্ৰকৃতিস্বৰূপ হৰিটোত থকা হৃদয়ৰূপী বৃন্দাবন ক্ষেত্ৰত কৃষ্ণ তত্ত্ব, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড়ৰাশি। এই জড়ৰাশিবিলাক, অশুভ শক্তিবিলাক আমাৰ শৰীৰটো, প্ৰকৃতিস্বৰূপা শৰীৰটোত বৃন্দাবন ক্ষেত্ৰ হৃদয় কৃষ্ণস্তু ভগৱন্ত পৰমাত্মা চৈতন্য শক্তিৰূপে প্ৰকাশমান হৈ আছে। আৰু অশুভ শক্তিবিলাকক নাশ কৰিবলৈ তেৰাই আমাক কৃপা কৰি আছে হৃদয়ৰ মাজত থাকি। আৰু সেইকাৰণে আমি চকুৰে দেখিছোঁ, গুৰুজনাই কৈছে মুকং কৰোতি ভাষা লং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। হে প্ৰভু মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। হে প্ৰভু মাধৱ, তোমাৰ যদি কৃপা হয় তেতিয়াহ'লে অন্ধজনেও দেখা পায়, তোমাৰ যদি কৃপা হয় তেতিয়াহ'লে পংগুজনেও পৰ্বত বগাব পাৰে, কিন্তু তোমাৰ যদি কৃপা নহয় ধনীও দুখীয়া হৈ যাব, দুখীয়াও ধনী হৈ যাব। তোমাৰ কৃপা নহ'লে একো কাৰ্যসিদ্ধি নহয় জীৱৰ। কেৱল কৃষ্ণৰ কৃপাতহে আমি সমস্তখিনি কৰ্ম সম্পাদন কৰি থাকিব পাৰিছোঁ। সেইকাৰণে সেই সৰ্বশক্তিমান ঈশ্বৰ তত্ত্বৰ চৰণ কমল সদায় সৰ্বদা চিন্তা কৰি জীৱন যাপন কৰিবৰ বাবে গুৰুজনাই এই ৰাস ক্ৰিয়াৰ গোপীসকলৰ চৰিত্ৰ আমাৰ মাজত দৰ্শন কৰাইছে। ৰাম ৰাম ঘৰ বাৰী এৰি আলবৰৈ হুয়া ভুল নুশুনয় কেহু শাহু শহুৰৰ বুল। ঘৰ বাৰী এৰি গৈছে, কৃষ্ণৰ বাঁহী ধ্বনি শুনি বৃন্দাবন ক্ষেত্ৰলৈ, আৰু বাধা দিছে শহুৰ দেউতা শাহু আই। কিন্তু তেওঁলোকৰ বাধাকো নগনি গোপীসকল ঢাপলি মেলিছে বৃন্দাবন ক্ষেত্ৰলৈ। এতিয়া এইখিনিতে আমাৰ হয়তো আইসকলে ক'বও পাৰে মাজতে, বোলে সেইকাৰণে আমিও শহুৰ দেউতা শাহু আইৰ কথা নুশুনো, শাস্ত্ৰই দেখোন নুশুনিবলৈকে ক'লে, ভাৱনাটো আহি যাব পাৰে। কিন্তু নুশুনিবলৈ কৈছে সেই ক্ষেত্ৰত, কোনটো ক্ষেত্ৰত? কেৱল কৃষ্ণকেন্দ্ৰিক ভাৱনাৰ ক্ষেত্ৰত। বাকীখিনিৰ বাবে নাই খোৱা। বোলে সন্ধিয়া সময়ত ওলাই নাযাবা, অকলে অকলে বোৱাৰীগৰাকী দেখিবলৈও বেয়া হয়। 7 দিন যেতিয়া ঋতুমতী হৈ থাকে সেইকেইদিন বাহিৰত ঘূৰি নুফুৰিবা। কিছু নীতি নিয়ম আমাৰ সমাজত আছে,
শহুৰ দেউতা শাহুৱাই যেতিয়া এইখিনি বুজাই দিব বোৱাৰীগৰাকীয়ে পালন কৰাটো প্ৰয়োজন কিন্তু যদি কয় বোলে নামঘৰলৈনো সদায় সদায় গৈ কি কৰগে এই বুলি ক'লে কিন্তু শাহুৱাইক বুজাই দিয়াটো বোৱাৰীগৰাকীৰ কৰ্তব্য এইটো শাস্ত্ৰসন্মত হেৰা সুহৃদ সুদৰ বাধৈ স্বামী আগভেন্তে কৃষ্ণে হৰি লন্ত চিত তথাপি নুলতে সুহৃদসকলেও বাধা দিছে ভাই ভাতৃও বাধা দিছে স্বামীয়েও আগভেটি ধৰিছে কলৈ যাওঁ বুলি নিজৰ পত্নীগৰাকী আৰু দেউৰেক বা ভায়েকেও বাধা দিছে বাইদেউ তুমি কলৈ যোৱা নাযাবাচোন তোমাৰ কাম আছে এইখিনি কাম এৰি কলৈ যোৱা এনেকৈ প্ৰত্যেকজন সুহৃদ সুদৰ আৰু স্বামী বাধৈ মানে বাধা দিছে আগভেটি ধৰিছে যে কলৈ যোৱা ইমানখিনি কাম আছে ঘৰত কৃষ্ণে হৰি লন্ত চিত তথাপি নুলতে যেহেতু তেওঁলোকৰ চিত্ত কেৱল কৃষ্ণ কেন্দ্ৰিক হৈ আছে সেইকাৰণে ইমান বাধাকো নগনি সমস্ত গোপী বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিছে ৰাম বিমোহিত হুয়া সবে লৱৰৈ গোপিনী হৰি ভকতক যেন নলংঘৈ বিঘিনী বিমোহিত হুয়া সবে লৱৰৈ গোপিনী হৰি ভকতক যেন নলংঘৈ বিঘিনী হৰি ভকতক কোনো বাধাই ৰাখিব নোৱাৰে যিটো জনে শুদ্ধভাৱে হৰিত শৰণলৈ হৰিক সুহৃদ বুলি আছে যিজনে শুদ্ধভাৱে হৰিত শৰণ লৈ হৰিক সুহৃদ বুলি ভাবি থাকে সেইজনে বিভিন্ন বিপদ বিঘিনিক নেওচি হৰিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে তেওঁ বিঘিনিৰ মুণ্ডত ভৰি থৈ মূৰত ভৰি দি হৰি গুণ আশ্ৰয় কৰি এই ভৱ সংসাৰ সুন্দৰভাৱে তৰি যাব পাৰে এই দৰ্শন গতিকে গোপীসকলৰ লগতো তেনেকুৱা এক দৰ্শন গুৰুজনাই প্ৰকাশ কৰিছে যে ইমান ভাই ভাতৃ স্বামী শহুৰ দেউতা শাহুৱাই বাধা দিয়াৰ স্বত্তেও গোপীসকলৰ চিত্ত যিহেতু কৃষ্ণ গ্ৰাহে ক্ৰীড়া কৰিলে সেইকাৰণে তেৰা সমস্ত বিঘিনিক নেওচি বৃন্দাবন ক্ষেত্ৰত গৈ উপস্থিত হ'ব পাৰিছিল হেৰা আপদকো নগনি হৰিত কৰৈ ৰতি সেই মতে ভৈল গোপী সমস্ত গতি ৰামে বাজ শুইবে কটু গোপী নপাইলা গৃহৰে ৰাখিল দুৱাৰ বান্ধি স্বামী যে দেৱৰে কৰিবে নপাইল মনোৰথক সসাংগ কৃষ্ণৰ বিৰহ বহ্নি দহে সৰ্বয়ংগ ইয়াৰ মাজতে আকৌ কোনো গোপী স্বামী আৰু দেৱৰৰ দ্বাৰা বাধা পাই যাব নোৱাৰাকৈ থাকিল আৰু সেইসকলৰ অৱস্থাটো গুৰুজন বস্তুৱে বৰ্ণনা কৰিছে কৰিবে নপাইলে মনোৰথক সসাংগ কৃষ্ণৰ বিৰহ বহ্নি দহে সৰ্ব অংগ মনৰ আশাটো পূৰণ নোহোৱাৰ বাবে তেওঁলোকৰ শৰীৰটো কৃষ্ণৰ বিৰহ অগ্নিয়ে এফালৰ পৰা দাহন কৰিবলৈ লাগি গ'ল ও হা কৃষ্ণ কৃষ্ণয়াতি
হল মুখে মাত্ৰ ৰৈ কটু উঠে বসৈ কটু পৃথিৱীত পৰৈ কাৰ হৈ নিশ্বাস আকুল কৰৈ মন চক্ষু মুদি চিন্তই প্ৰাণ কৃষ্ণৰ চৰণ। তেওঁলোকৰ অৱস্থাটোৰ কথা গুৰুজনাই প্ৰকাশ কৰিছে। হা কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ কৰি কৰি মাটিত ঢলি ঢলি পৰিছে। আকৌ উঠি বহে, আকৌ হা কৃষ্ণ বুলি মাটিত বাগৰি পৰে। কাৰ হৈ নিশ্বাস আকুল কৰৈ মন, মুখেৰে নাকেৰে কেৱল সমনীয়া কাঢ়িছে যে কৃষ্ণক যদি দেখা পালোহেঁতেন, কৃষ্ণৰ লগত যদি এবাৰ ক্ৰিয়া কৰিবলৈ সময় পালোহেঁতেন, সুবিধা পালোহেঁতেন, তেনেধৰণে সমনীয়া কাঢ়ি কাঢ়ি চকু মুদি চিন্তই প্ৰাণ কৃষ্ণৰ চৰণ, চকু মুদি প্ৰাণ কৃষ্ণৰ চৰণ চিন্তা কৰিছে। গোপীসকলে কৃষ্ণদেৱৰ চৰণ কমল চকু মুদি চিন্তা কৰিছে। তাৰ দ্বাৰা গুৰুজন বস্তু আমাক জ্ঞান দিছে যে আমি চকু থাকিলেও কৃষ্ণ তত্ত্বক দৰ্শন নাপাবও পাৰোঁ, কিন্তু চকু মুদিলেহে আমি কিছুমান বস্তু দেখা সম্ভৱ। তাৰ নাম হ'ল জ্ঞান চক্ষু। আজি কোনোবা এজন বাপে যদি সোধে, বাপ বোলে ঘৰ কিমান দূৰ আপোনাৰ? বোলে 2 কিলোমিটাৰ মান হ'ব। ইজনে যদি বোলে সোধে, আমি 10 কিলোমিটাৰ মান দূৰৰ পৰা আহিছোঁ। বোলে কোনখিনিত বাৰু আপোনালোকৰ ঘৰ? এই বুলি কথোপকথনত যেতিয়া প্ৰকাশ পাব, ঘৰৰ কথাখিনি কৈ দিব, তেতিয়া চকুকেইটা দুইজনে মেলি থাকিলেও আঙুলি টোৱাই দেখুৱাই দিলেও আমি ঘৰটো দেখা নাপাওঁ। পামনে? নেপাওঁ। কিন্তু চকুকেইটা যদি মুদি দিওঁ, মুদি বাপজনে কোৱা কথাখিনি যদি কৰ্ণপথেৰে শুনি হৃদয়ত চিন্তা কৰি দিওঁ, তেতিয়া চকু মুদিও আমি তেৰাই কোৱা সেই ঘৰটোৰ স্থানডোখৰ আমি দেখা পাই যাম। নিশ্চিত ৰূপত দেখা পাই যাম আমাৰ ঘৰটোত কোন আছে, কোনটো চুকত বিছনাখন আছে, কোনটো চুকত সোফা ছেট আছে, কোনটো চুকত ফুলদানিটো আছে, কোনখন ৱালত টিভিটো আছে, কোনটো চুকত ৰান্ধনী ঘৰৰ সেই গেছ টেবুলখন আছে। প্ৰত্যেকটো আমি আঙুলিয়াই দিলে হয়তো কৈ থকা বাপজনে নেদেখিবও পাৰে, চকুকেইটা মেলি থাকিও নেদেখে। কিন্তু চকুকেইটা মুদি যদি তেওঁ কৈ দিয়া কথাখিনি ভাবি দিয়া যায়, তেতিয়াহ'লে আমি সমস্তখিনি ফটফটীয়াকৈ দৰ্শন পাই যাওঁ। আৰু কৃপালু গুৰুজন বস্তুৱেও আমি কলিৰ মলমতি মনুষ্য কৃষ্ণস্তু ভগৱন্তৰ দৰ্শনটো পাবৰ উপায়টো তেনেকৈ দি থৈ গৈছে। ভাই মুখে বোলা হৃদয়ে ধৰা ৰূপ হেতেকে মুকুতি পাইবা কহিলো স্বৰূপ। স্বৰূপ মানে নিজৰ ৰূপ। আপোনাৰ মোৰ ৰূপটো কি এতিয়া? বৰ্তমান আমি মানুহ ৰূপত আছো, কিন্তু মানুহ ৰূপটোতো আমাৰ নিজৰ ৰূপ নহয়। মানে নিজৰ ৰূপটো কি? নিজৰ ৰূপটো হ'ল আত্মা। সেই আত্মা কাৰ পৰা ফাটি আহিছো, ফালৰি কাটি আহিছো? পৰম আত্মাৰ পৰা। সেইকাৰণে আমি যাবগৈ লাগিব পৰমাত্মাৰ কাষলৈ, সেইটোহে আমাৰ স্বৰূপটো। গতিকে স্বৰূপটো লাভৰ বাবে গুৰুজনে আমাক উপায়টো দিলে। ভাই মানে মনটোক কোৱা হৈছে। হেৰ মন ভাই, মুখ নামৰ ইন্দ্ৰিয়ৰ দ্বাৰা কেৱল কৃষ্ণ নাম আশ্ৰয় কৰ। ভাই মুখে বোলা ৰাম। আৰু সেই নামৰ গৰাকীক তুমি হৃদয়ে ধৰা ৰূপ, তেওঁৰ ৰূপটো হৃদয়ত চিন্তা কৰি দিয়া। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, তেতিয়াহে তুমি মুক্তি পাবা, স্বৰূপটো লাভ কৰিব পাৰিবা।